আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডত ওদালগুৰি লক্ষ্মণ চেত্ৰী লক্ষ্মণ চেত্ৰীক বিজয়ী বনাবলৈ আহ্বান গোৰ্খা সন্মিলন আৰু প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাত অসম সন্তান তথা ওদালগুৰি নিবাসী বিশিষ্ট ব্যৱসায়ী নৰ বাহাদুৰ বহৰা চেত্ৰীৰ পুত্ৰ লক্ষ্মণ চেত্ৰীয়ে ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপালৰ কাঠমাণ্ডুত চলি থকা ছিংগিং ষ্টাৰ নেপালৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিছে। লক্ষ্মণ চেত্ৰীৰ লগতে ছিকিম আৰু নেপালৰ অন্য 4জন প্ৰতিযোগীৰ মাজত সম্পন্ন হ'বলগীয়া ফাইনেল ৰাউণ্ডত বৰ্তমান লক্ষ্মণ চেত্ৰীক বিজয়ী কৰি তুলিবলৈ ভোটৰ প্ৰয়োজন হৈ পৰিছে। আপোনাৰ এটা ভোট লাভ কৰি বিজয়ী হ'ব পাৰিব লক্ষ্মণ চেত্ৰী। ইতিমধ্যে লক্ষ্মণ চেত্ৰীক বিজয়ী কৰিবলৈ ব্যাপক সজাগতাৰ সৃষ্টি কৰিছে ওদালগুৰি গোৰ্খা সন্মিলনে। ওদালগুৰি জিলাক প্ৰতিনিধিত্ব কৰা অসমৰ গৌৰৱ অসম সন্তান ওদালগুৰিৰ লক্ষ্মণ চেত্ৰীয়ে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত চলি থকা ছিংগিং ষ্টাৰ নেপালৰ ফাইনেলত উপনীত হ'বলৈ সক্ষম হৈছে। মই অসমবাসী সকলো জনসাধাৰণক আপিল কৰিব বিচাৰিছোঁ যে লক্ষ্মণ চেত্ৰীক বেছি মাত্ৰাত ভোট দি বিজয়ী সাব্যস্ত কৰে যেন। ভাইটি লক্ষ্মণ চেত্ৰীয়ে কেনেকৈ ভোট কৰিব লাগিব তেওঁ আপোনালোকক জনাব। গতিকে ভাই লক্ষ্মণ চেত্ৰীয়ে দিয়া নিৰ্দেশনা মতে দিয়া ছিষ্টেম মতে ভোট কৰি লক্ষ্মণ চেত্ৰীক বিজয় কৰাই যেন আৰু অসমক গৌৰৱান্বিত কৰাই যেন। তদুপৰি প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়েও সকলোকে আহ্বান জনাইছে লক্ষ্মণ চেত্ৰীক ভোট দিবলৈ। আমাৰ লক্ষ্মণ চেত্ৰী আমাৰ ওদালগুৰি গোলমাৰ নিবাসী। তেখেতে নেপালত ছিংগিং ষ্টাৰ নেপাল টপ 5ত তেখেতে ইতিমধ্যে গৈ পাইছে আৰু ফাইনেল অহা 17 তাৰিখে আছে। আমি আমাৰ ওদালগুৰি জিলা BPF দল তৰফৰ পৰা তেখেতক শুভেচ্ছা জনাইছোঁ। এই ফাইনেলত তেখেতে প্ৰথম হৈ আহিব আৰু সেইটো আমাৰ কাৰণে আমাৰ BTC-বাসী ৰাইজৰ কাৰণে বা অসমৰ কাৰণে এইটো গৌৰৱৰ কথা হ'ব। কাৰণ আমি জনামতে এইটো যিহেতু নেপালত অনুষ্ঠিত হৈছে আৰু আমাৰ ভাৰতবৰ্ষৰ পৰা তেওঁ অকলেই আছে, গতিকে আমি আশা কৰিছোঁ তেখেতে একদম টপত আহিব ফাইনেল দিনাখন। সেইটো আমি আশা কৰিছোঁ আৰু তেখেতক আমি শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু এইটো ভোটিং ব্যৱস্থা হয়, তো সেইকাৰণে মই অসমৰ ৰাইজক মই অনুৰোধ কৰিম যে তেখেতক ভোট দিবৰ কাৰণে। লক্ষ্মণ চেত্ৰীক ভোট দিবলৈ আপুনি www.avintos.com গৈ লক্ষ্মণ চেত্ৰী নামত ক্লিক কৰি ভোটদান কৰিব লাগিব। ভোটদান প্ৰক্ৰিয়া বৰ্তমানেও চলি আছে যদিও অহা 17 মে শনিবাৰে সমাপ্তি হ'ব এই প্ৰক্ৰিয়াৰ। নিউজ ডেস্ক ৰিপৰ্ট কলাইগাঁও লাইভ।